চিকিৎসা বিজ্ঞানৰ ফালৰ পৰা চাবলৈ গ'লে এগৰাকী নাৰীয়ে 100 সন্তান জন্ম দিয়াটো সম্ভৱ নহয়, কিন্তু গান্ধাৰীয়ে 100 সন্তান কেনেদৰে জন্ম দিছিলে আহক আজি তাৰ বিষয়ে আলোচনা কৰোঁ। বিবাহৰ বহুদিনৰ পাছলৈকে গান্ধাৰী আৰু ধৃতৰাষ্ট্ৰৰ কোনো সন্তানৰ মুখ দেখা পোৱা নাছিল আৰু তেওঁলোক সেই কথা ভাবিয়ে বৰ দুখ পাই আছিল। আৰু তেনেতে এদিন ব্যাস মুনিক লগ পালে। মুনিক লগ পাই গান্ধাৰীয়ে সুধিলে, মুনিবৰ, আমাৰ সন্তান কেতিয়া জন্ম হ'ব, কি হ'ব, আমাৰ ভৱিষ্যত কেনেকুৱা হ'ব? তেতিয়া ব্যাস মুনিয়ে ক'লে যে আপোনাৰ 100 সন্তান জন্ম হ'ব আৰু আপুনি বহুত ভাগ্যৱান। আৰু তাৰ কিছুদিনৰ পাছতে ৰাণী গৰ্ভৱতী হ'ল। কিন্তু সাধাৰণতে 10 মাহ 10 দিনত সন্তান জন্ম হয়, কিন্তু গান্ধাৰীৰ 20 মাহ অতিক্ৰম কৰাৰ পাছতো কোনো ধৰণৰ সন্তান জন্ম হোৱা নাছিল। এনেতে পাণ্ডুৰ পত্নী কুন্তীৰ পুত্ৰ সন্তান হোৱাৰ বাতৰি পাই ধৃতৰাষ্ট্ৰ আৰু গান্ধাৰী দুয়ো বহুত দুখিত হৈছিল আৰু খঙতে গান্ধাৰীয়ে নিজৰ পেটত এটুকুৰা লৌৰে আঘাত কৰিবলৈ ধৰিলে। ফলত গান্ধাৰীৰ ৰক্তপাত হ'ল আৰু এটুকুৰা মাংসপিণ্ড প্ৰসৱ কৰিলে। আৰু সেইবোৰ দেখি গান্ধাৰীয়ে ভাবিলে ব্যাসদেৱৰ বৰ মিছা আছিলে। তেওঁ কৈছিলে যে মোৰ শতপুত্ৰ হ'ব, কিন্তু এয়া দেখোন এটা মাংসপিণ্ডহে ওলাল। এয়া চাই বা ভাবি একো লাভ নাই, এই মাংসপিণ্ডটো দাসীৰ হতুৱাই পেলাই দিয়া যাওক। আৰু সেই কথা মনলৈ অনাত ব্যাসদেৱ আহি উপস্থিত হ'ল আৰু তেওঁ ক'বলৈ ধৰিলে, এনে ভুল কাম নকৰিব। আপোনাৰ শতপুত্ৰ এই মাংসপিণ্ডৰ পৰাই উৎপন্ন হ'ব। আপুনি চিন্তা নকৰিব, মই আপোনাক উপায় দিছোঁ। আপুনি পবিত্ৰ মনেৰে এই মাংসপিণ্ডটো বিশুদ্ধ পানীৰে ধুই লওক। ধুই লৈ এই মাংসপিণ্ডটো 100 টুকুৰা কৰক আৰু এটা কুমাৰৰ পাত্ৰত মাংস টুকুৰাখিনি ভৰাই এটা ভাল ঠাইত ৰাখি থওক। আৰু এসময়ত এই টুকুৰাবোৰৰ পৰাই আপোনাৰ এটা এটাকৈ 100টি সন্তান লাভ কৰিব। আৰু ব্যাসদেৱৰ সেই কথামতেই গান্ধাৰীয়ে মাংসৰ টুকুৰাটো 100 টুকুৰা কৰিবলৈ ধৰিলে। আৰু তেনেতে এটা কথা মনলৈ আহিল, মই যদি এই মাংসপিণ্ডটোৰ পৰা 100 টুকুৰা কৰোঁ তেতিয়াহ'লে মোৰ 100 পুত্ৰ জন্ম হ'ব, কিন্তু মই যদি কেনেবাকে 100 এটুকুৰা কৰিব পাৰোঁ তেতিয়াহ'লে লগতে মোৰ এটি কন্যা সন্তানো জন্ম হ'ব আৰু তেতিয়াহে মোৰ জীৱন সাৰ্থক হ'ব। কিয়নো পুত্ৰ লাগে পুণ্যৰ বাবে আৰু কন্যা লাগে দানৰ বাবে। কন্যাদান মহান দান, এই কথা ভাবি গান্ধাৰীয়ে মাংসপিণ্ডটোৰ পৰা 100 এটুকুৰ কৰিলে আৰু সেই টুকুৰাবোৰ এটা কুমাৰৰ পাত্ৰত ভৰালে ব্যাসমুনিৰ কথামতেই। আৰু সেই কুমাৰক পাত্ৰত মাংসবোৰ ভৰাই এটা ভাল ঠাইত ৰাখিলে। আৰু আনহাতে কুন্তীৰ দ্বিতীয় সন্তান ভীমৰ জন্মৰ খবৰ আহিল আৰু সেইদিনাই কাল সন্ধ্যা ধৃতৰাষ্ট্ৰ আৰু গান্ধাৰীৰ প্ৰথম সন্তানৰ জন্ম হ'ল সেই কুমাৰৰ পাত্ৰৰ পৰা। কিন্তু সেই জন্মৰ সময়ছোৱা বৰ ভাল নাছিল আৰু ধৃতৰাষ্ট্ৰই তেওঁৰ সন্তানৰ নাম ৰাখিলে দুৰ্যোধন। আৰু এনেদৰেই কুমাৰৰ পাত্ৰৰ পৰা এটি এটিকৈ 100 পুত্ৰৰ জন্ম হ'ল আৰু এগৰাকী কন্যাৰো জন্ম হ'ল। গান্ধাৰী আৰু ধৃতৰাষ্ট্ৰৰ সেই একমাত্ৰ কন্যাগৰাকীৰ নাম আছিল দুশালা। আৰু লাহে লাহে ধৃতৰাষ্ট্ৰৰ 100 পুত্ৰ ডাঙৰ হ'বলৈ ধৰিলে আৰু শকুনিয়ে অতি কৌশলেৰে তেওঁলোকক পাণ্ডৱৰ প্ৰতি বেয়া কথা বেয়া কৌশল কৰিবলৈ ধৰিলে। আৰু সেই কথা গান্ধাৰীয়ে কেতিয়াও ভাল পোৱা নাছিল যে মোৰ 100 পুত্ৰ ভুল পথে যাওক, সেই কথা গান্ধাৰীয়ে কেতিয়াও বিচৰা নাছিল। কিন্তু ধৃতৰাষ্ট্ৰ পুত্ৰ স্নেহত ইমানেই অন্ধ আছিল যে তেওঁলোক ভুল পথে যাওঁতেও কেতিয়াও কোনোদিন একো বাধা দিয়া নাছিল। যাৰ ফলত শকুনিৰ কথামতেই শকুনিৰ দিহা পৰামৰ্শ মতেই সকলো কাম কৰিবলৈ ধৰিলে। আৰু তেনেকৈয়ে এদিন পাণ্ডৱ আৰু কৌৰৱৰ মাজত পাশা খেল অনুষ্ঠিত হ'ল আৰু এই পাশা খেলৰ পৰিণতিতে এদিন পাণ্ডৱ আৰু কৌৰৱৰ মাজত কুৰুক্ষেত্ৰৰ যুদ্ধ সংঘটিত হ'ল আৰু শেষত পাণ্ডৱসকলৰ হাতত ধৃতৰাষ্ট্ৰৰ 100 পুত্ৰৰ মৃত্যু হ'ল। এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে আমাক আৰু এনেধৰণৰ ভিডিঅ' বনাবলৈ প্ৰেৰণা যোগায়। ধন্যবাদ।